নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ৰেলৱে বিভাগত খালী হোৱা 119টা ষ্টেচন কণ্ট্ৰলাৰৰ পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি কি লাগিব, সবিশেষ তথ্যখিনি তোমালোকে আজি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। ৰিক্ৰুইটমেণ্ট ফৰ 119 ষ্টেচন কণ্ট্ৰলাৰ পোষ্ট। নেম অফ অৰ্গেনাইজেশ্যন হ'ল ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড অৰ্থাৎ RRB। Notification number CEN number 02/2026. Post name hol station controller. Total vacancy hol 119. Eligibility hol graduate degree from a recognized university. Pay level 6 of 7 CPC pay matrix. Initial payment hobo 35,400. Age limit তোমালোকে চোৱা 20 to 33 years. ইয়াতে age relaxation থাকিব SC বাবে 5 বছৰ, OBC বাবে 3 বছৰ, PWBD আনৰিজাৰ্ভ আৰু EWS 10 বছৰ আৰু PWBD OBC বাবে 13 বছৰ, PWBD SC ST বাবে থাকিব 15 বছৰ। এপ্লিকেশ্যন ফিজ হ'ল জেনেৰেল OBC EWSৰ বাবে 500, SC ST PWBD ফিমেল ট্ৰেন্সজেণ্ডাৰ এক্স ছাৰ্ভিচমেনৰ বাবে 250। পে'মেণ্ট মোড হ'ল অনলাইন। আবেদনৰ শেষ তাৰিখ হ'ল 14 আগষ্ট আৰু ইমেইল হ'ল rrb.help@csc.gov.in। অফিচিয়েল ৱেবছাইট হ'ল https://www.rrbapply.gov.in। এইটো ৱেবছাইটত তোমালোকে আবেদন কৰিব লাগিব।